স্লোগান আছিলে পরিবর্তন দরকার প্রমোদ বড়োর সরকার পরিবর্তন হল প্রমোদ বড়োর সরকার হল বিজেপি ইউপিপিএল এলায়েন্সত সরকার গঠন হল কিন্তু বিটিসি অঞ্চলত পরিবর্তন হে নহল এনেকুৱা হৈছে নেকি এই মুহূৰ্তত মই উপস্থিত আছো বাক্সা জিলাৰ চাপাগুৰি বিধানসভা সমষ্টি আৰু ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এক বিশেষ প্ৰান্তত য'ত মই কেমেৰা সহযোগীক দেখুৱাবলৈ জনাইছোঁ এখন দলং নিৰ্মাণ আৰম্ভ হৈছিল বিগত কেইবা বছৰ পূৰ্বে কিন্তু পৰিত্যক্ত অৱস্থাত এতিয়াও পৰি আছে দলংখনিও কাম সম্পূৰ্ণ নহল যাৰ বাবে অঞ্চলবাসী ৰাইজে যথেষ্ট কষ্টৰে যাতায়াত কৰিবলগীয়া হৈছে আৰু যি বাৰিষা আহি পৰিছে এই বাৰিষা কালত কিন্তু যথেষ্ট অসুবিধাৰ ৰাইজৰ সৃষ্টি হয় আৰু এই নৈৰখনত যেতিয়া পানী বুৰাই আহে তেতিয়া কিন্তু এই হাকুখনো উঠি পাৰ হৈ যায় তেতিয়া যাতায়াত আবদ্ধ হৈ পৰে এতিয়া যেহেতু বাৰিষা কাল ৰাইজে কিন্তু যথেষ্ট শংকিত হৈছে মই কথা পাতিম পথচাৰীসকলৰ লগত দাদা ক'ৰ পৰা আহিছে এই যে অৱস্থা দলং এখন হৈ আছিল কিন্তু হৈ নুঠিল এতিয়াতো আমাৰ এইখিনি অঞ্চলত ফুংবিলি এৰিয়া বা গান্দাখলাবি এৰিয়া অঞ্চলত যিখিনি ৰাইজসকলে মানে ই দলং নোহোৱাৰ কাৰণে বহুত অসুবিধা পাই আছে এতিয়া আমাৰ এই অঞ্চলৰ যিখিনি এতিয়াতো বাৰিষা বতৰ আহিল এতিয়াতো ভাঙি গলি এই আমাৰ স্কুল কলেজত যোৱা ছাত্ৰবিলাকে বহুত অসুবিধা পাই থাকে আৰু ই নহ'লে আৰু ডাঙৰ কিবা নদী হয় না ইয়াৰ কাৰণে মানে বহুত মানে ঘূৰাব লগা হয় কি নদী এইটো আঙলচিঙা বুলি কয় এইটো নদীটো ইয়াৰ আৰু দলংখন বনাটো মোটামুটি 2017ত বনাইছিল হাগ্ৰামাচাৰী এইটো মানে প্ৰথম ইনিগ্ৰেশ্যন কৰি গৈছে ইয়াৰ আৰু বনাও হৈছিল এইখিনি আদৰা যিখিনি আছিল এইটো চব মানে তেখেতৰ মানে আগত কাম কৰা এই ঠিকাদাৰে কৰিছিল এইখিনিটো এতিয়াৰ পিছত মানে আমাৰ 2022ৰ যিখিনি বিছৰ পৰা যিখিনি ইউপিপিএল নতুন গভৰ্ণমেণ্ট আহিল তাৰপিছত এই কামটো মানে বন্ধ কৰা নিচিনা হৈ গৈছে তাৰপিছত টাউন মানে তেখেতে মানে CM BT আৰু CM তেখেতে আহি মানে কৈছিল মই এইটো মানে এক সপ্তাহ পিছৰত মানে ঠিকাদাৰ লগাই কিনি এইটো বনাম বুলি কৈছিল এইটো কোৱাটো 2022ত কৈছিল তাৰপিছত এতিয়ালৈকে যোৱা বছৰ বনাইছিল কিন্তু এইটো এনেকুৱা বাৰিষা বতৰ টাইমত জেঠ আষাৰ এনেকুৱা টাইমত মানে বাৰিষা বহুত ডাঙৰ পানী হয় বাৰিষা বতৰ হয় ইয়াত মানে দলংটো চব ভাঙি গৈছিল ইয়াত যিখিনি টেচিং দিছিল এইটো চব ভাঙি গৈছে তাৰপিছত এতিয়া আৰু এবাৰ আকৌ মানে বনাবৰ কাৰণে টাউন মানে এষ্টিমেট বনাইছিল বোলে এতিয়াও এনেকুৱা বাৰিষা বতৰত এইটো পানীটো বহুত ধাৰ হয় না এইটো আৰু চব এইটো ভাঙি যাব এইটোতো আমি চবে ৰাইজবিলাকে গম পাইছোঁ না ক'ব যেহেতু চৰকাৰৰ প্ৰায় 5টা বছৰ উকলি গ'ল নিৰ্বাচন আহিছে প্ৰায় এতিয়া বাৰিষাও আহিল কি আহ্বান কৰিব এই মুহূৰ্তত বনাব লাগে এতিয়াতো এই দলংখন বনালেও এইটো যাবয়ে এইটো নাথাকিব মানে ইয়াৰ যিখিনি টেচিং দিব লাগে ইয়াৰ মানে নহয় এইটো নাটকে বহুত জ্বৰ হয় মানে এই টাউনটো কৰালি মাহত বনাব লাগিছিল কিন্তু তেখেতে মানে কৰালি মাহত মানে ঠিকাদাৰৰ জোৰ দিয়া নাই কিবা দিয়া নাই আমি অঞ্চলত হয় বহুতবাৰ আলোচনা কৰিছিলোঁ অঞ্চলৰ মানুহবিলাকে মানে ইউপিপিএলৰ লিডাৰবিলাকে মানে কৈ আছিল আমাৰ এই দলংখন নহ'লে নচলে আৰু ইয়াত বহুত অসুবিধা পাই আছে এইটো কৰিব লাগিব আমাৰ আৰু মিনিষ্টাৰ আছে আমাৰ এই জাগাৰ পৰা চাপাগুৰি সমষ্টিৰ পৰা জিকি যাৱা মিনিষ্টাৰ মাননীয় UG ব্ৰহ্ম ছাৰে তেখেতে একবাৰো ইয়াত আহাই নাই চাবৰ কাৰণে তেখেতে মানে মিনিষ্টাৰ হৈছে ক'ত পৰা হৈছে বুজিব লাগিছিল ছাৰে মানে নিজৰ জাগাৰ মানে নিজৰ জাগা বুলি ভাবি নিজৰ সমষ্টি বুলি ভাবি এইটো চাব লাগিছিল আৰু তেখেতে চাৱা নাই আৰু CM ছাৰ ইয়াৰ আমাৰ ককলাবাৰী 22 নং ককলাবাৰী সমষ্টিৰ পৰা মানে জিকি গৈছে তেখেতে আহি ইয়াত কৈ গৈছে কিন্তু এইটো কামটো সম্পূৰ্ণ হোৱা নাই এজন CM কোৱা কথাটো এনেকুৱা যদি হয় এইটো কেনেকুৱা চৰকাৰ হ'বনো আৰু ইয়াত পিছৰ কোন আছে বিলাকে এনেকুৱা কামটো পাৰিব MCLA পাৰিব নাকি নোৱাৰে CMৰ কথাটোৱে পিছলাই যাৱা ঠিক আছে দেখা গৈছে যে এই ধৰণে ৰাইজে ক্ষোভিত হৈছে কাৰণ উল্লেখ কৰিব লাগিব আৰু দুৰ্ভাগ্যজনক এই কাৰণে ক'ব লাগিব যে এই সমষ্টিৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনত অৱতীৰ্ণ হৈ আজি চিফ হৈ বহি আছে এই সমষ্টিৰ পৰাই বিধানসভা সমষ্টিত বিধায়ক হৈ আজি মন্ত্ৰী হৈ বহি আছে মন্ত্ৰী UG ব্ৰহ্ম তাৰ পিছতো কিন্তু এই পদ চোৱা হোৱা নাই ইয়াত এগৰাকী পাৰিষদো ইউপিপিএলৰ চৰকাৰৰ সৈতে জড়িত আছে মন্টু বড়ো ডাঙৰীয়া কিন্তু আজিলৈকে ৰাইজৰ বিচৰা ধৰণে কিন্তু পৰিৱৰ্তন বা উন্নয়ন কিন্তু এতিয়ালৈকে হোৱা নাই যাৰ বাবে ৰাইজে শংকিত হৈছে আৰু বাৰিষাৰ পূৰ্বে কি ব্যৱস্থা আছে সেয়া কৰাৰ কাৰণে কিন্তু তেওঁলোকে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে